নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। ফ্লিপকাৰ্টে আপোনালোক সকলোৰে কাৰণে লৈ আহিছে এটা ধামাকাদাৰ অফাৰ। মাত্ৰ 599 টকাত ভিভ'ৰ 8GB 25GB ষ্ট'ৰেজৰ মোবাইল ফোন আপোনালোকে মাত্ৰ 599ত লাভ কৰিব, যিটোৰ অৰিজিনেল প্ৰাইচ হৈ গ'ল 34,999 টকা। আপোনালোকে 14,999 টকাৰ মূল্যৰ এখন ৰকিং চেয়াৰ পাব মাত্ৰ 467 টকাত। তাৰ লগতে আপোনালোকে 5,999 টকাৰ এয়াৰবাডছ আপোনালোকে OnePlus-ৰ পাব 399 টকাত। 10,499 টকাৰ বোট কোম্পানীৰ এটা স্পীকাৰ আপোনালোকে লাভ কৰিব মাত্ৰ 549 টকাত। এটা ছনীৰ হোম থিয়েটাৰ যিটোৰ মূল্য 10,599 টকাত, সেইটো লাভ কৰিব 499ত। এখন অট'মেটিক ফেন যিখনৰ দাম হৈ গ'ল 2,699 টকা, সেই ফেনখন লাভ কৰিব 419 টকাত। এটা মিক্সাৰ মেচিন যিটোৰ দাম হৈছে 499 টকা, সেইটো পাব 325 টকাত। এটা টিভি 32 ইঞ্চি যিটোৰ দাম হৈ গ'ল চেমচাঙৰ 18,990 টকা, যিটো পাব 595 টকাত। এটা গিজাৰ যিটোৰ দাম এটা একুৱাগাৰ্ড যিটোৰ দাম হৈ গ'ল 14,999 টকাত মাত্ৰ 699 টকাত লাভ কৰিব। দুদিনৰ ভিতৰত ডেলিভাৰী হ'ব। এটা প্ৰেছাৰ কুকাৰ যিটোৰ দাম হৈ গ'ল 4,999 টকা, মাত্ৰ পাব 299ত। এটা এচি যিটোৰ দাম হৈ গ'ল 34,999 টকা, মাত্ৰ 699 টকাত আপোনালোকে লাভ কৰিব। তাৰ লগতে এখন সুন্দৰ চাইকেল যিখনৰ দাম হৈ গ'ল 5,939 টকা, মাত্ৰ 567 টকাত লাভ কৰিব। আৰু 2 days ডেলিভাৰী, মানে দুদিনৰ ভিতৰত আপোনালোকক ডেলিভাৰী কৰি দিয়া যাব। আপোনালোকে যদি এই বস্তুবিলাক ইমান কম দামত ল'ব বিচাৰে, ভিডিঅ'টো শেষলৈকে চাওক, কেনেকৈ ল'ব সেই সম্পৰ্কে জনাম। তো মই শ্ৰীপাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ, আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তো আগবাঢ়িছোঁ আজি খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া অফাৰবিলাকৰ বিষয়ে আপোনালোকক ব'লক মোৰ লেপটপৰ স্ক্ৰীণত দেখাই দিওঁ। এনেকৈ অকণমান দেখাবৰ কাৰণে অসুবিধা হয়, তেতিয়া আপোনালোকে ভালদৰে বুজি পাব যে কোনটো বস্তু কিমান অফাৰত আছে, কিমান টকাত আপোনালোকে লাভ কৰিব, সকলোবিলাক আপোনালোকক দেখাই দিওঁ। ব'লক মোৰ লেপটপৰ স্ক্ৰীণৰ ফালে যাওঁ। এতিয়া আহি গ'লোঁ মই সেই ৱেবছাইটটোত বা ফ্লিপকাৰ্টৰ ৱেবছাইটত। এয়া চাওক আপোনালোকে, ইয়াতে দেখা পাইছে এইটো ভিভ'ৰ মোবাইল দেখিছেনে, ভিভ' V5 5G, দাম ৰেম হৈছে 8GB 250GB ষ্ট'ৰেজ। দামটো যদি আপোনালোকক মই দেখাই দিওঁ 599। এইটো মানে মাত্ৰ 10 মিনিটৰ কাৰণে আপোনালোকক এই অফাৰটো দিছে। তো আপোনালোকে 10 মিনিটৰ ভিতৰত যদি অৰ্ডাৰ কৰে তেতিয়া এই দামটোত লাভ কৰিব। বা ঠিক তেনেদৰে আৰু যদি মই বস্তুবিলাক দেখাবলৈ যাওঁ আপোনালোকক, ৰ'ব অকণমান তললৈ, আৰু বস্তুবিলাক যদি মই দেখাওঁ, এইটো চাওক, ট্ৰলি বেগ দেখিলেনে, চাফাৰী ট্ৰলি বেগ। এইটো দামো যদি মই আপোনালোকক ক'বলৈ যাওঁ, অৰিজিনেল দামটো দেখিছেনে, কিমান টকা, 17,999। কিমান টকাত লাভ কৰিব, 472 টকা। এইটো আপোনালোকে 9 মিনিটৰ ভিতৰত অৰ্ডাৰ কৰিব লাগিব। কিন্তু এইখিনিত এটা টুইষ্ট আছে। আপোনালোকে যদি অকণমান এইখিনিলৈ ঝুম কৰি চাই, এই বস্তুটো যদি ভালদৰে লক্ষ্য কৰি ইয়াতে দেখিব কি বুলি লিখা আছে, চাওক, উইণ্টাৰ, এইটো প্ৰডাক্টটো ওলোৱাৰ কাৰণে হৈ আছে। বা অকণমান মই বেক কৰি ল'লোঁ, এতিয়া মেইন হোম পেজটোত আহি গ'লোঁ। এইটো হৈছে ফ্লিপকাৰ্টৰ হোম পেজ। ইয়াতে চাওক, ইয়াতে কি লিখা আছে, ইয়াতে ফটো আছে ফ্লিপকাৰ্টৰ, হয়, ইয়াতে ফ্লিপকাৰ্ট বুলি লিখা আছে। কিন্তু এই ৱেবছাইটটো আপোনালোকে এবাৰ চাওক, ইয়াতে কি লিখা আছে। ইয়াতে ফ্লিপকাৰ্টৰ কিবা নাম নিচান পালেনে? কিন্তু মই যদি অৰিজিনেল ফ্লিপকাৰ্টটো আপোনালোকক দেখাওঁ, অৰিজিনেল ফ্লিপকাৰ্টটো তেনেকুৱা নাথাকে। এতিয়া মই ফ্লিপকাৰ্টটো খুলিম, আপোনালোকে চাওক, ফ্লিপকাৰ্ট, এইটো ফ্লিপকাৰ্ট, অৰিজিনেল ফ্লিপকাৰ্টটো মই আপোনালোকক দেখাই আছোঁ। এইটো চাওক, ইয়াতে কি লিখা আছে, flipkart.com, আৰু ইয়াত কি লিখা আছে চাওক, দেখিছেনে কি লিখা আছে? মানে কি বুজিছে আপোনালোকে? এইটো হৈছে অৰিজিনেল ফ্লিপকাৰ্ট। অ'কে, এইটো অৰিজিনেল ফ্লিপকাৰ্ট। ইয়াতে আপোনাক এইটো টিভি আছে, টিভি ইমান কম দামত নিদিয়ে, দেখিলেনে? কিন্তু ইয়াতে চাওক আপোনালোকে, এইটো ৱেবছাইটটো আপোনালোকে এবাৰ চাই লওক। এইটো কি ৱেবছাইট, ফটোৱা ৱেবছাইট, দেখিলেনে? ইয়াতে চাওক আপোনালোকক বস্তু দি আছে কিমান, দাম হৈ গ'ল আপোনাৰ সেই 14,999 টকাত বস্তুটো দি আছে 549 টকাত।
এটা আৰু এটা ইণ্টাৰেষ্টিং কথা, এই বস্তুটো আপোনালোকে মাত্ৰ কিমান মিনিটৰ ভিতৰত অৰ্ডাৰ দিব পাৰিব? 8 মিনিটৰ ভিতৰত, মানে 8 মিনিটৰ ভিতৰত অৰ্ডাৰ দিব লাগিব, তেতিয়াহে এই দামটোত পাব। বা আপুনি যেনিবা লোভত পৰি অৰ্ডাৰ দিয়ে দিলে, ইয়াতে কি লিখা আছে চাওক, ন' কেছ অন ডেলিভাৰী, মানে আপোনালোকে পইচাটো আগত পে' কৰি ল'ব লাগিব। পইচাটো পে' কৰি ল'ব লাগিব আৰু 2 দিনৰ ভিতৰত তেওঁলোকে এই বস্তুটো ডেলিভাৰ্ড কৰিব। অ'কে, এতিয়া মই এই বস্তুটো যদি চাবলৈ যাওঁ, এইটো ফ্লিপকাৰ্ট, অৰিজিনেল ফ্লিপকাৰ্টৰ পৰ্টেল। ইয়াতে চাওক, ইয়াতে কি কি আহে মই দেখাই আছোঁ। ইয়াতে এই প্ৰডাক্টটোৰ সম্পৰ্কে আৰু কিমান কি বস্তুবিলাক থাকে, তাৰ লগতে এইটো 12 তাৰিখৰ দিনাখন ডেলিভাৰ্ড কৰিব বুলি কৈছে মোৰ পিনক'ডত। ইয়াতে কিন্তু কেছ অন ডেলিভাৰী আছে, মই আপোনালোকক দেখাই দিছোঁ। ফ্লিপকাৰ্টে কেছ অন ডেলিভাৰী অপশ্যনটো ৰাখে, ইয়াতে দেখুওৱা নাই এতিয়া, অৰ্ডাৰ কৰিলে মানে দেখাব চাগে। ইয়াতে কিন্তু কেছ অন ডেলিভাৰীটো থাকে, কিন্তু বাৰু সেইটো বাদ দিছোঁ মই। তো ফ্লিপকাৰ্টৰ অৰিজিনেল পৰ্টেলটোত কি থাকে, প্ৰথমতে থাকিব flipkart.com, তাৰ পাছতে বাকীবিলাক থাকিব। আৰু এইটো ডুপ্লিকেট, ইয়াতে কি আছে দেখিছেনে, এইটো হৈছে তেওঁলোকৰ হেনো পৰ্টেল বোলে, এইটো হেনো ফ্লিপকাৰ্ট। তো এই বস্তুবিলাক কি হয়, যেতিয়া আমি ফেচবুক বা ইনষ্টাগ্ৰাম চলাই থাকোঁ, তেতিয়া এই এনেধৰণৰ মানে এডভাৰটাইজমেণ্টবিলাক বা এনেধৰণৰ ৱেবছাইটবিলাক আহে। দেখিবলৈ হুবহু ফ্লিপকাৰ্টৰ নিচিনাই, বেলেগ কিবা বেলেগ আছে জানো? একো বেলেগ নাই। এয়া চাওক আপোনালোকে, এটা যদি অৰিজিনেল এতিয়া ফ্লিপকাৰ্টৰ মই ৱেবছাইটটো খুলিবলৈ যাওঁ, একেই চাওক, দেখিছেনে? এইফালেও আছে আপোনাৰ, ইয়াতো আছে ফ্লিপকাৰ্ট এক্সপ্ল'ৰ প্লাছ, ইয়াত দেখিলে নাই? ইয়াতো আছে ফ্লিপকাৰ্ট এক্সপ্ল'ৰ প্লাছ, একেই দেখিছেনে? একেই দুইটাতে এক্সপ্ল'ৰ প্লাছ। দেখিব ধৰিব নোৱাৰে ন, পটকেনে মানুহে ধৰিব নোৱাৰে। আৰু বস্তুবিলাক ইমান কম দামত পাই আছে, অৰ্ডাৰ দি দিয়ে। ফ্লিপকাৰ্ট আগতে অৰ্ডাৰ কৰিছোঁ, গতিকে মোৰ প্ৰব্লেম নাই। কিন্তু লাষ্টত গৈ ঘটলাটো হৈ যায় তাতেই। অৰ্ডাৰ দিব টিভি, আহি যাব আপোনাৰ কিবা এটা। গতিকে এই বস্তুবিলাকৰ পৰা সাৱধান থাকিব। প্ৰথমতে চাব যে ইয়াত ফ্লিপকাৰ্ট আছে নে নাই, আৰু ফ্লিপকাৰ্ট থাকিলেও স্পেলিংটো ভালকৈ চাব। এইটো অৰিজিনেল ফ্লিপকাৰ্ট, অৰিজিনেল ফ্লিপকাৰ্ট, এনেকৈ flipkart.com, এইটো মনত ৰাখিব। আৰু এইটো ডুপ্লিকেটত কি আছে চাওক, ঠিক আছে? এইটোৱে হৈছে স্কেম, এটা বৃহৎ স্কেম চলি আছে। তো এইটোৰ পৰা আপোনালোকে সাৱধানে থাকিব। তো বন্ধুসকল, এই ভিডিঅ'টো মই জাষ্ট এডুকেশ্যন পাৰপজৰ কাৰণে বনাইছোঁ, বা ধৰি লওক মানুহে জানিবৰ কাৰণে বনাইছোঁ যে আপোনালোকেও মানে সেই ঘোটালাত নপৰক। আপোনালোকে সেই বস্তুবিলাক যদি অৰ্ডাৰ দিয়ে, 599 টকাত AC এটাৰ দিলে, বা 499 টকাত এটা মোবাইল ফোন দিলে, আপোনালোকে বিভিন্ন সময়ত যে শুনা পাই থাকে, মই অৰ্ডাৰ কৰিছিলোঁ মোবাইল ফোন, ওলাই গ'ল আপোনাৰ চাবোনৰ বাক্সা, অৰ্ডাৰ কৰিছিলোঁ আপোনাৰ লেপটপ, ওলাই গ'ল কাঠৰ টুকুৰা। তো সেই বস্তুবিলাক এই এনেকুৱা ৱেবছাইটবিলাকে কৰে, ঠিক আছে? অৰিজিনেল ফ্লিপকাৰ্টে কেতিয়াও নকৰে। এই ৱেবছাইটবিলাকে এনেকুৱা ধৰণৰ খেলিমেলিবিলাক কৰে। গতিকে খেলিমেলি কৰিব কোনোবাই, বদনাম হ'ব ফ্লিপকাৰ্টৰ, সেইটো মানে একেবাৰে বেয়া কথা। আপোনালোকে এটলিষ্ট অকণমান চালি জাৰি চাব দেই। মানে বস্তুটো কি হয়, মানে যিটো বস্তুৰ দাম 36,000 35,000 টকা, সেই বস্তুটো 499 টকাত হাও কেনেকৈ পচিবল এই বস্তুটো? তো সেই বস্তুবিলাক মানুহে অকণমান এনালাইজ কৰি চাব লাগে। বাৰু যি কি নহওক, এনেকুৱা ৱেবছাইটবিলাকৰ পৰা অকণমান বাচি থাকিব, নহ'লে আপোনালোকৰ বিপদ হ'ব। তো বন্ধুবান্ধৱীসকল, আজিৰ ভিডিঅ'ত ইমানেই। পুনৰ এটা ভিডিঅ'ত সকলোকে লগ কৰাৰ সাজু বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।